বদরুদ্দিন কি করছে এবং রকিবুল সাহেব উনি কি করছে আপনারা একটু সংক্ষেপে দু এক কথা শুনবেন, কারণ আমাদের বহু বক্তা আছে এবং আমাদের মুখ্য অতিথি ধুবড়ীর সম্মানীয় বিধায়ক সাহেব নিশ্চয় জানেন, কিন্তু কংগ্রেসি ভাইয়েরদের কথা যে ধুবড়ী লোকসভার জন্য বদরুদ্দিন আহমদ কিচ্ছু করে নাই। বন্ধুগণ, আপনারা জানেন যে ধুবড়ী ফুলবাড়ি ব্রিজ আজকে বিভিন্ন জায়গায় মানগাছের এইগণ, ধুবড়ী টিবি হসপিটাল এইগণ, বিএন কলেজ এইগণ, বিভিন্ন মসজিদ মাদ্রাসা এইগণ, বিভিন্ন জায়গায় ওনার যারা অবদান, অতুলনীয় অবদান। এই শালমারার অন্তর্গত রিমোট এরিয়া মিটিং এখন আছে। এই মিটিঙত মই উপস্থিত হলে অবহতে পলম হল, তাৰপিছতো যথেষ্ট মানুহ ইয়াত উপস্থিত আছে আৰু ইমান উৎসাহিত মানুহ। গতিকে আমি নিশ্চিত আমার যেটো কথা আজি ডেটত ভোট হলে আমি 5 লাখ ভোটত জিকি আছো। আমি চেষ্টা কৰি আছো রকিবুল হোসেন ডাঙৰীয়াক যাতে 8 লাখ ভোটৰ ব্যৱধানত হৰুৱা যায়, তাৰ কাৰণে কংগ্ৰেছ বন্ধুসকলেও লাগিছে। সকলে পদত্যাগ কৰি আছে বিভিন্ন জাতি জনগোষ্ঠী, কাৰণ তেখেত ধুবড়ীৰ ইনচাৰ্জ মন্ত্ৰী আছিল, তেখেত মিনিষ্টাৰ আছিল পিএনআৰ ৰুৰাল ডেভেলপমেণ্টৰ, ইলেক্ট্ৰিচিটি বিভাগৰ মন্ত্ৰী আছিল, এগ্ৰিকালচাৰ বিভাগৰ মন্ত্ৰী আছিল, ফৰেষ্ট মন্ত্ৰী আছিল। তেখেত মন্ত্ৰী থাকোঁতে মাইনৰিটিৰ পক্ষত অসমৰ জনসাধাৰণৰ কাৰণে ধুবড়ীৰ কাৰণে একো কৰিব পৰা নাছিল, যাৰ কাৰণে এইবাৰ তেখেতক আমাৰ ধুবড়ী লোকসভাৰ ৰাইজে উচিত শিক্ষা দিব, ইয়াত কোনো সন্দেহ নাই। মই ৰকিবুল হোসেন ডাঙৰীয়াক আগতে অনুৰোধ কৰিছোঁ, আজিও কৰিম। আপুনি ধুবড়ী ফুলবাড়ীৰ ব্ৰিজৰ কথা কৈছে যে আপুনি 8 চনত চেংচন কৰাইছিলে, চেংচন লেটাৰখন আজিলৈকে নিদিল। আপুনি ৰাজহুৱা কৰক, যদি চেংচন লেটাৰখন দেখাব পাৰে AIDF-ৰ কেণ্ডিডেট মৌলানা বদরুদ্দিন আজমল ডাঙৰীয়াক আমি বহুৱাই দিম। 2 নম্বৰ, আপুনি যিবিলাক সুপ্ৰিম কোৰ্টৰ কেছৰ কথা কৈছে, মনোৰা বেৱা হওক, ৰূপজান বেগম হওক, 1971 চন হ'ব নে 1951 চন হ'ব, এইখিনি গোটেই আজমল সাহেবৰ ইতিমধ্যে সুপ্ৰিম কোৰ্টত কেছ আছিল, ছেটাৰচাইড হৈছে। তাৰ মই জাজমেণ্টৰ কপি মোৰ মিডিয়াৰ বন্ধুসকলক আগতো দেখুৱাইছিলোঁ, আজিও মই দেখুৱাব পাৰিম। গতিকে আপুনি এইবিলাকৰ পৰা বিৰত থাকক। ধুবড়ী লোকসভাৰ ৰাইজ আপোনাক কেতিয়াও ভোট নিদিয়ে। আপুনি কি সুৰক্ষা দিব? আপুনি যেতিয়া মন্ত্ৰী আছিল, ছুপাৰ পাৱাৰ মন্ত্ৰী, তেতিয়া আমাৰ কাজিৰঙাৰ গড়খিনিকে সুৰক্ষা দিব পৰা নাই। আপুনি এতিয়া আমাৰ এই মাইনৰিটিৰ মানুহ নিৰাপত্তা দিব। আপুনি যেতিয়া পাৱাৰ আছিল, মন্ত্ৰী আছিল, BTATৰ যে গোষ্ঠী সংঘৰ্ষ আছিল, আপুনি পলাইছিল লণ্ডনলৈ অলিম্পিক খেল চাবলৈ, তেতিয়া আপুনি সুৰক্ষিত কৰিব পৰা নাই। এতিয়া আপোনাৰ হাতত পাৱাৰ নাই, আপুনি এজন বিধায়ক, মই এজন বিধায়ক। মই বোধ কৰোঁ আপোনাতকৈ আমাৰ শালমাৰাৰ যিমান মানুহ আছে, লংগি পিন্ধা, লং পেণ্ট পিন্ধা, এই বন্ধুসকলৰো বহুত ক্ষমতা আছে, তথাপি আপোনাৰ কোনো সাহস নাই। গতিকে আপুনি এইবিলাক ভণ্ডামি কথাৰ পৰা বিৰত থাকক। আৰু এতিয়া আপোনালোকে আৰু এটা কথা কৈছে, উদ্যোগ বৰদলৈ ডাঙৰীয়া তেখেত নগাঁৱত একদম হাৰিব, তাৰ আমাৰ কেণ্ডিডেট আমিনুল হাজি ইনশাল্লাহ জিকি আছে। এতিয়া তেখেতৰ অৱস্থা বৰ বেয়া, যাৰ কাৰণে পগলা হৈ কৈ আছে যিখন হেলিকপ্টাৰ আজমল ডাঙৰীয়া লৈ ফুৰি আছে। আপোনালোক সাংবাদিক বন্ধুসকল যাওক, ধন্যবাদ। এই শিক্ষিত যুগত এটা কোম্পানীৰ এখন হেলিকপ্টাৰ থাকে নেকি? এখন হেলিকপ্টাৰ আমাৰ আজমল ডাঙৰীয়া মিডিয়াত হেলিকপ্টাৰ বুক কৰিছে, তাৰ মানি ৰিচিপ্ট, তাৰ কপি, কিমান টকা পেমেণ্ট কৰিছ, এইখনৰ হাৰ্ড কপি মই দিম আপোনালোকক। আৰু উদ্যোগ বৰদলৈ আৰু কংগ্ৰেছে কৈ আছে যে যিখন হেলিকপ্টাৰ আকাশত ঘূৰি ফুৰি আছে আজমল ডাঙৰীয়াৰ, এইখন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিয়ে হেলিকপ্টাৰ। মই তেখেতসকলক প্ৰত্যাহ্বান কৰিছোঁ, ভাৰতবৰ্ষৰ গোটেইকেইটা যিমান হাইকোৰ্ট আছে সবতে আমি গোচৰ তৰিম, আৰু এই ভণ্ডামীসকলৰ ভণ্ডামীৰ উত্তৰ আমি দিম ইলেকশ্যনৰ পিছত। এইখন ইয়াতে কি প্ৰমাণ কৰে? ইয়াত চাওক আমি কিমান লাখ টকা পেমেণ্ট কৰিছোঁ, আমাৰ পাৰ্টিৰ নাম দি গোটেইখিনি তথ্য সহকাৰে মই দিছোঁ। এই ভণ্ডামী কথাবাৰ্তাবিলাকৰ পৰা ৰকিবুল হোসেন ডাঙৰীয়া বিৰত থাকক, উদ্যোগ বৰদলৈ ডাঙৰীয়া বিৰত থাকক। স্যার, বর্তমান গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে মই এটা চিম্পুল লজিক আপোনালোকক দিছোঁ। ময়ো বিধায়ক। গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে এইটো ৰাজ্যিক চৰকাৰৰ হাতত। আমাৰ গৰাখহনীয়াৰ কাৰণে বিজুত হাজৰিকা ডাঙৰীয়া মন্ত্ৰী, তেখেত ৱাটাৰ ৰিচোৰ্চৰ, তেখেতে এছিয়ান ডেভেলপমেণ্টৰ পৰা মাত্ৰ 1500 কোটি টকা লোন লৈছে। 1500 কোটি টকাৰে কোনো পৰ্যায়ে গৰাখহনীয়া ৰোধ কৰিব নোৱাৰে। এইটো আজমল ডাঙৰীয়াৰ কাম নহয়, ইয়াৰ স্থানীয় বিধায়ক ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াৰ কাম। আজমল ডাঙৰীয়া লাখ চেষ্টা কৰিলেও অসম চৰকাৰে যদি ডিঅ' লেটাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ নপঠায়, কেতিয়াও এইটো চেংচন কৰাব নোৱাৰে। এইটো এমপিৰ কাম নহয়।
মই ধুবুৰীৰ বিধায়ক মই বিন্যাসৰত যোৱাবাৰত 14 কোটিৰ কাম কৰিছিলোঁ এইবাৰো মই 8 কোটিৰ কাম এটা চলি আছে আৰু এটা 5 কোটি টকাৰ চেংচন হৈছে এতিয়া ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া যদি নোৱাৰে ৰকিবুল হাছান যেতিয়া মন্ত্ৰী আছিল ইনচাৰ্জ মন্ত্ৰী আছিল তেতিয়া কিয় ধুবুৰীৰ গৰাখহনীয়া ৰোধ কৰিব পৰা নাছিল তেখেতসকলক প্ৰশ্ন কৰক তেখেতে গৰাখহনীয়াটো বাদ দিয়ক কোনো খহনীয়াই তেখেতে ৰোধ কৰিব নোৱাৰে তেখেতক এইটো 2016 চনৰ আপুনি বিধানসভাৰ তথ্য মোৰ ওচৰত আছে ৰকিবুল হাছান ডাঙৰীয়া এই আইডিয়াৰ ওপৰত এটা প্ৰশ্ন আছিল যে আপোনালোক বাছি মুছলিম মানুহসকলক উচ্ছেদ কৰি আছিল ৰকিবুল হাছান ডাঙৰীয়া এইটো সাপ্লিমেণ্টাৰী কোৱেশ্যনত অন্তৰ্ভুক্ত লেকচাৰ দিছিল তাত বিধানসভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক কৈছিল ৰকিবুল হাছান ডাঙৰীয়া আপোনাৰ দিনত আপুনি কেবিনেট মন্ত্ৰী থাকোঁতে মই কেবিনেট মন্ত্ৰী থাকোঁতে আমি পাছ কৰিছিলোঁ হাইকোৰ্টে এই কাৰণে ৰায় দিছিল যে চৰকাৰী লেণ্ডত যিবিলাক বসবাস কৰি আছে এইবিলাক উচ্ছেদ কৰা হয় ৰকিবুল হাছান ডাঙৰীয়াৰ দিনত হৈছে তেখেতৰ যদি সদিচ্ছা থাকিলে হয় গৰাখহনীয়াত তেতিয়া কেবিনেট ডিচিশ্যন লৈ হাইকোৰ্টৰ যিবিলাক উচ্ছেদ আমাৰ দুখীয়া মানুহ উচ্ছেদ কৰি আছে গৰাখহনীয়া মানুহ তেতিয়া প্ৰতিহত কৰিব পাৰিলে এতিয়া আজমল ডাঙৰীয়া বাৰে বাৰে আপ্ৰাণ চেষ্টা চলাই আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত আমি মেমৰেণ্ডাম লৈ গৈছিলোঁ ফকীৰগঞ্জৰ কাৰণে তেখেতে সাংসদ পুঁজিৰে মাথন 5 কোটি বছৰি 2.5 কোটি পাই কোভিডৰ কাৰণে পইচা পোৱা নাছিল 3 বছৰ কোনো সাংসদে তাৰপিছতো আজমল ডাঙৰীয়া ফকীৰগঞ্জত কেইবাবাৰো আজমল পুঁজিৰ পৰা সাংসদ পুঁজিৰ পৰা ফকীৰগঞ্জত গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে বহুত চেষ্টা কৰিছিল ধন দিছিল আগামী দিনত দিব আৰু আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকে